স্বাগতম জনাম আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া শিৱসাগৰবাসী ৰাইজৰ এই ঐতিহাসিক ক্ষণ খুব এটা এই ৰাজধানী এক্সপ্ৰেছে শিৱসাগৰ ষ্টপেজ লৈ ক্ৰমান্বয়ে শিমলগুৰি হৈ নতুন দিল্লীলৈ যাত্ৰা আৰম্ভ কৰিছে। সকলো যাত্ৰীকে আমি শুভকামনা, যাত্ৰা শুভ হওক, সকলো যাত্ৰী যাত্ৰা শুভ হওক, সকলোৱে শিৱসাগৰবাসী ৰাইজৰ হৈ ৰাজধানী এক্সপ্ৰেছৰ সকলো যাত্ৰীলৈ আমাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ যাত্ৰা শুভ হওক। মাইলা ভ্ৰমণ কৰিম। এয়া ৰাজধানী এক্সপ্ৰেছ সোমাই আহিছে। আইসকল উৰুলি দিব নাপাহৰিব দেই, মংগল ধৰি দিয়ক। ইমান দূৰলৈ যাব লগা ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰীসকল भारत माता की भारत माता की नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद তো লাহে লাহে ইও গম পাইছে কি মানুহ শিৱসাগৰবাসী ৰাইজৰ এই ঐতিহাসিক ক্ষণ আও আগলৈ যা তো মোক টিভিৰ কাৰণে লাগে ভাই অতিথি আপোনাৰ আগুৱাই যাব লাহে যাব দেই, লাহে যাব। সমগ্ৰ শিৱসাগৰবাসীৰ কাৰণে আজিৰ দিনটো এটা অতি আনন্দপূৰ্ণ দিন, ঐতিহাসিক দিন, শুভক্ষণ যে দিল্লীলৈ অহা যোৱা কৰাৰ কাৰণে আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ আৰু নমোৱাৰ ব্যৱস্থা হ'ল। আজি দীৰ্ঘদিনীয়া এটা সমস্যা আছিল। যেতিয়া ডিব্ৰুগড় সংযোগী এই ৰেলপথটো ৰাজধানী ৰেল চলাৰ কাৰণে ব্যৱস্থা হৈছিল, সেই সময়ত ৰাজধানী এক্সপ্ৰেছ কিছুদিন শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰৈছিল। কিন্তু প্ৰয়োজনীয় যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে উঠা নমাত ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল। তাৰ কাৰণে শেষত ৰেলৱে বিভাগে ৰাজধানী এক্সপ্ৰেছ ৰেলখন ইয়াত ৰখাটো বন্ধ কৰিবলগীয়া হ'ল। ইয়াৰ পৰিৱৰ্তে মৰাণত ৰখাৰ ব্যৱস্থা হ'ল। তাৰ কিন্তু সমান্তৰালভাৱে ৰেল বিভাগে এই ৰেলৱে ষ্টেচন শিৱসাগৰৰ এই 200 বছৰীয়া পুৰণি ৰেলৱে ষ্টেচনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ ল'লে। আজি আন্তঃগাঁথনি প্ৰায় সম্পূৰ্ণ হৈছে আৰু সেই তাৰ ফলশ্ৰুতিত আজি ৰাজধানী এক্সপ্ৰেছখন আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনত শুভ উদ্বোধন হ'ব। যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিৱসাগৰ জিলালৈ আহিছিল এটা চৰকাৰী কাৰ্যসূচী লৈ। এই ৰংঘৰৰ বাকৰিতে, তলাতল ঘৰৰ প্ৰাংগণতে আমাৰ শিৱসাগৰ সচেতন নাগৰিকৰ উপৰিও বিশেষভাৱে সাংবাদিক বন্ধুসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিল যে ৰাজধানী এক্সপ্ৰেছখন শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু তদানুৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কাষতে থকা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ লগে লগে কৈছিল। আমিও কাষতে সেই সময়ত আছিলোঁ। আৰু যোৱা 4 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাংবাদিক বন্ধুসকলে অনুৰোধ কৰিছিল। আজি 12 তাৰিখ, মাত্ৰ 8 দিনৰ ভিতৰত এই যি অনুৰোধ তাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিলে। গতিকে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জনাম আমাৰ শিৱসাগৰ জিলাৰ সাংবাদিক বন্ধুসকলক। তেখেতলোকে যি সুন্দৰ এটা প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰিলে, ই সঁচাকৈ শিৱসাগৰবাসী আগন্তুক দিনত উপকৃত হ'ব।